Hello everyone, welcome to my channel. In this video, I am going to discuss about the books of accounts to be prepared by not-for-profit organization. In my previous video, I have discussed what are the needs of preparing books of accounts by not-for-profit organization. এতিয়া books of accounts to be prepared by not-for-profit organization বুলি ক'লে আমি দুটা বেলেগ ধৰণৰ কনসেপ্টৰ কথা ক'ব পাৰো। প্ৰথম হৈছে বুকস অফ একাউন্টস। বুকস অফ একাউন্টস বুলি ক'লে আমি প্ৰথম ক্যাশ বুক আৰু লেজাৰখনক ধৰিব পাৰো। নট ফৰ প্ৰফিট অৰ্গেনাইজেচনে গুটে বছৰটো মানে এটা একাউন্টিং ইয়াৰত কিমান ক্যাশ ৰিসিভ কৰিলে আৰু কিমান ক্যাশ পেমেন্ট কৰিলে, দ্যাট ইজ ক্যাশ কামস ইন এণ্ড ক্যাশ গোজ আউট, সেই সকলোবোৰ অন ডেইলি বেসিছত ৰেকৰ্ড কৰিব লগা হয়। আৰু এই ক্যাশ বুকখনত সেই ৰেকৰ্ডবোৰ ক্ৰনলজিক্যাল অৰ্ডাৰ, দ্যাট মিন ডেট ওয়াইজ ৰেকৰ্ড কৰে। টোটাল ক্যাশ কিমান কামস ইন হল, টোটাল কিমান গোজ আউট হল, এই সকলোবোৰ গুটে বছৰটোৰ আমি ক্যাশ বুকখনৰ পৰা গম পাওঁ। তাৰ পাছত এই ক্যাশ বুকত কোনবোৰ একাউন্ট হেডত কিমান কামস ইন হল, কোনবোৰ একাউন্ট হেডত কিমান এক্সপেন্স হল, সেইবোৰ পৃথক পৃথককৈ লেজাৰ বনোৱা হয়। এক্সাম্পল স্বৰূপে ট্ৰেভেলিং এক্সপেন্স একাউন্ট, সাবস্ক্রিপশন একাউন্ট, স্যালারিজ একাউন্ট এটসেট্ৰা। ক্যাশ বুকখনৰ প্ৰতিটো একাউন্ট হেডৰ পৰা লেজাৰ প্ৰিপেয়াৰ হয় আৰু এই লেজাৰবোৰৰ আমি এনেকুৱা ধৰণে পাওঁ: স্যালারিজ একাউন্ট, সাবস্ক্রিপশন একাউন্ট, ট্ৰেভেলিং এক্সপেন্স একাউন্ট। এতিয়া নট ফৰ প্ৰফিট অৰ্গেনাইজেচনৰ বুকস অফ একাউন্টস বুলি ক'লে আমি প্ৰাইমেৰিলি ক্যাশ বুক আৰু লেজাৰখনকে ক'ব লাগিব। কিন্তু মেইনলি বুকস অফ একাউন্টস প্ৰিপেয়াৰ্ড বাই নট ফৰ প্ৰফিট অৰ্গেনাইজেচন বুলি ক'লে আমি কেইখনমান ফিনান্সিয়েল ষ্টেটমেন্টৰ কথা ক'ব লাগিব। সেই ফিনান্সিয়েল ষ্টেটমেন্ট কেইখন হৈছে ৰিসিপ্টস এণ্ড পেমেন্ট একাউন্ট, ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউন্ট এণ্ড বেলেন্স शीट। যেহেতু আমি জানো যে ফিনান্সিয়েল ষ্টেটমেন্ট হৈছে কিছুমান বুকস অফ একাউন্টস যিবোৰ at the end of an year prepare কৰা হয়, at the end of an accounting year prepare কৰা হয়। আৰু এই ফিনান্সিয়েল ষ্টেটমেন্ট কিখন প্ৰিপেয়াৰ কৰাত আমাক এই বুকস অফ একাউন্টস, ক্যাশ বুক আৰু লেজাৰে হেল্প কৰে। প্ৰথমতে আমি ৰিসিপ্টস এণ্ড পেমেন্টস একাউণ্টখনৰ কথা ক'বলৈ গ'লে ৰিসিপ্ট এণ্ড পেমেন্ট একাউণ্টখনক আমি simply a summary of cash transaction as in the cash book analyzed or classified under suitable headings including the opening and closing balance বুলি ক'ব পাৰো। সিম্পল ভাষাত ক'বলৈ গ'লে ৰিসিপ্ট এণ্ড পেমেন্ট একাউণ্টখন এখন summary of cash book showing receipts on the left hand side and payments on the right hand side in totals. ৰিসিপ্ট এণ্ড পেমেন্ট একাউণ্টখনক আমি ক্যাশ বুকৰ এখন ৰেপ্লিকা বুলি ক'ব পাৰো। মানে ডিউৰিং দ্য হোল ইয়াৰ আমি যিখন ক্যাশ বুক প্ৰিপেয়াৰ কৰোঁ সেই ক্যাশ বুকখনক এখন একাউণ্ট হিচাপে, ফিনান্সিয়েল ফাইনেল একাউণ্ট হিচাপে, ফিনান্সিয়েল ষ্টেটমেণ্ট হিচাপে এট দি এণ্ড অফ দি ইয়াৰ ৰিসিপ্ট এণ্ড পেমেন্ট একাউণ্টখন প্ৰিপেয়াৰ কৰা হয়। এতিয়া ৰিসিপ্ট এণ্ড পেমেন্ট একাউণ্টখনৰ লগত ক্যাশ বুকৰ কম্পেয়াৰ কৰিলে আমি দেখা পাওঁ যে ক্যাশ বুক হৈছে ডে বুক কণ্টেইনিং দ্য ডেইলি ট্ৰানজেকশ্যনছ ইন ডিটেইল, আৰু ৰিসিপ্টস এণ্ড পেমেন্ট একাউণ্টখন হৈছে এখন সামাৰি অফ ক্যাশ বুক কণ্টেইনিং দ্য ইনফৰমেশ্যন ইন টোটেল। ক্যাশ বুকখন ডেইলি বেসিছত প্ৰিপেয়াৰ কৰা হয় আৰু ৰিসিপ্ট এণ্ড পেমেন্টখন এট দি এণ্ড অফ দি ইয়াৰ হোল একাউণ্টিং পিৰিয়ডৰ ওপৰত প্ৰিপেয়াৰ কৰা হয়। নেক্সট ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউণ্ট। এতিয়া ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউণ্টখনক আমি আগতে পঢ়ি অহা প্ৰফিট এণ্ড লছ একাউণ্টৰ লগত তুলনা কৰিব পাৰোঁ। যেহেতু ইনকাম এণ্ড এক্সপেন্ডিচাৰ নামটোতে আমি গম পাইছোঁ যে এই একাউণ্টখনে ইনকাম আৰু এক্সপেন্ডিচাৰৰ বিষয়ে আমাক অৱগত কৰায়। দ্যাট মিন্স নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন এটাই ডিউৰিং এ হোল একাউণ্টিং ইয়াৰ কিমান ইনকাম হ'ল, কিমান এক্সপেন্ডিচাৰ হ'ল, সেই সকলোবোৰ আমি এট দি এণ্ড অফ এন একাউণ্টিং পিৰিয়ড যেতিয়া ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউণ্ট প্ৰিপেয়াৰ কৰোঁ তাৰ জৰিয়তে আমি গম পাব পাৰিম।
It is equivalent to profit and loss account of a non-trading concern. And it is prepared on the pattern of debt on accrual basis. মানে income and expenditure account খন accrual basis ত prepare কৰা হয় আৰু receipt and payment খন সদায় cash basis ত prepare কৰা হয় যেহেতু আমি গম পাইছো যে receipt and payment account খন cash book ৰ পৰা আমি prepare কৰো আৰু এটো cash basis ত আৰু income and expenditure account খন accrual basis ত prepare কৰা হয় এতিয়া income and expenditure account খনতনো আসলতে থাকে কি income and expenditure account খনত প্ৰতিটো এক্সপেন্স ৰেকৰ্ড কৰা হয় ডেবিট সাইডত আৰু প্ৰতিটো ইনকাম ৰেকৰ্ড কৰা হয় ক্ৰেডিট সাইডত যেটো আমি প্ৰফিট এণ্ড লছ একাউন্ট খনত দেখিবলৈ পোৱা যায় এই ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউন্ট খন শেষত আমি নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন টুৰ গুটে বছৰটোৰ শেষত কিমান সাৰপ্লাস হৈছে বা কিমান ডেফিসিট হৈছে সাৰপ্লাস বুলি ক'লে লাভ আৰু ডেফিসিট বুলি ক'লে লোকসান সাৰপ্লাস টু এক্সেস অফ ইনকাম ওভাৰ এক্সপেন্ডিচাৰ বুলিও কোৱা হয় আৰু ডেফিসিট টু এক্সেস অফ এক্সপেন্ডিচাৰ ওভাৰ ইনকাম বুলিও কোৱা হয় এই কথা আমি গম পাব পাৰো তৃতীয়তে আহিলে ব্যালেন্স শীট এই ব্যালেন্স শীট খন আমি আগতে পাই অহা ব্যালেন্স শীটৰ নিচিনাই আৰু ইয়াত আমি আগৰ দৰে এসেটস আৰু লায়াবিলিটিজৰ বিষয়ে গম পাব পাৰো এট দি এন্ড অফ এন একাউন্টিং ইয়াৰ এনপিও এটাৰ নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন এটাৰ কিমান এসেট আছে আৰু কিমান লায়াবিলিটিজ আছে সেই সকলোবোৰ কথা ব্যালেন্স শীট খনৰ পৰা গম পাব পাৰি আৰু এই ব্যালেন্স শীট খনে আমাৰ অৰ্গেনাইজেশ্যনটোৰ একচুৱেল ফিনান্সিয়েল পজিশনটোৰ বিষয়ে আমাৰ অৱগত কৰে এতিয়া receipt and payment account income and expenditure account আৰু balance sheet এই তিনিখনৰ দ্বাৰা আমি not for profit organization tour সমূহ cash receipts cash payment expense income surplus deficit asset liabilities এই সকলোবোৰ কথা গম পাব পাৰো ইয়াৰ পাছৰ আহিলে receipts and payment account খন প্ৰিপেয়াৰ কৰাৰ প্ৰসিডিউৰ কি বা ইনকাম এণ্ড এক্সপেন্স একাউন্ট খন প্ৰিপেয়াৰ কৰাৰ প্ৰসিডিউৰ কি receipts and payment account আৰু ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউন্ট খন আমি একাউন্ট ফৰমেটত প্ৰিপেয়াৰ কৰা হয় আৰু সেই একাউন্ট খন মই তোমালোকক কিতাপত দি থোৱা যেটো প্ৰফৰ্মা বুলি কওঁ আমি ফৰমেট বুলি কওঁ সেই ফৰমেটটো সহায়ত বুজাবলৈ যত্ন কৰিম যেহেতু মোৰ কিতাপখনত তোমালোকে Proforma of receipts and payments account খন দেখিবলৈ পাইছা এটো হৈছে receipt side এটো হৈছে payment side মই জেনেদৰে কৈছিলো যে receipt sideত আমি কিমান cash receive কৰিলো আৰু payment sideত কিমান cash payment কৰিলো at the end of the year আমি ৰেকৰ্ড কৰো ইয়াত তোমালোকে দেখিবলৈ পাইছা যে receipt sideত opening balance মানে cash কিমান আছে আগৰ বছৰৰ শেষৰ দিনটোত cash কিমান আছে বেংকত কিমান আছে সেই বিষয়ে আমি গম পাওঁ দ্বিতীয়তে ক্যাপিটাল ৰিসিপ্ট যিখিনি ক্যাপিটাল নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনৰ যিখিনি ক্যাপিটাল ৰিসিপ্ট আছে সেইখিনি বিষয়ে গম পাওঁ তৃতীয়তে যিখিনি ৰেভিনিউ ৰিসিপ্ট আছে এই ৰেভিনিউ ৰিসিপ্ট খিনি বিষয়ে গম পাওঁ আৰু ক্লোজিং ব্যালেন্সৰ কথাও ইয়াৰ পৰা আমি জানিব পাৰো দেন পেমেন্ট সাইড টু চাবলৈ গলে পেমেন্ট সাইডত কিমান ক্যাপিটাল পেমেন্ট আমি গুটে বছৰটোত কৰিছো
তেনেকৈ কিমান ৰেভিনিউ পেমেণ্ট আমি গোটেই বছৰটোত কৰিছোঁ আৰু শেষত ক্লোজিং বেলেঞ্চ গোটেই বছৰটোৰ শেষত কেছ কিমান ক্লোজিং বেলেঞ্চ কিমান আছে আৰু বেংকৰ কিমান ক্লোজিং বেলেঞ্চ আছে সেই বিষয়ে আমি গম পাম এতিয়া মই এই চেগতে তোমালোকক ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টখনৰ ফৰ্মেটটো দেখুৱাব বিচাৰিছোঁ এইবোৰ তোমালোকৰ কিতাপত ধুনীয়াকৈ পাবা এইখন হৈছে প্ৰফৰ্মা অফ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট মানে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টখনৰ ফৰ্মেট যিহেতু মই তোমালোকক কৈছিলোঁ যে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টখন প্ৰফিট এণ্ড লছৰ আৰ্হিতে বনোৱা হয় সেইটো কাৰণে প্ৰতিটো এক্সপেণ্ডিচাৰ লেফ্ট হেণ্ড ছাইডে ডেট ইজ ডেবিট ছাইড আৰু প্ৰতিটো ইনকাম ক্ৰেডিট ছাইডে ডেট ইজ ৰাইট ছাইড ইয়াত তোমালোকক কোৱা ধৰণে প্ৰতিটো এক্সপেন্স হেডবোৰ থাকে আৰু এমাউণ্টখিনি ৰেকৰ্ড কৰা হয় আৰু প্ৰতিটো ইনকাম হেড থাকে আৰু ইনকামখিনি ৰেকৰ্ড কৰা হয় আৰু শেষত ইয়াৰ পৰা আমি কিমান আমাৰ প্ৰকৃততে ৰিচিভড হৈছে কিমান প্ৰকৃততে আমাৰ সাৰপ্লাস হৈছে বা কিমান প্ৰকৃততে আমাৰ ডেফিচিট হৈছে সেই বিষয়ে গম পাওঁ সাৰপ্লাস সদায় ডেবিট সাইডত পাওঁ আৰু ডেফিচিট আমি ক্ৰেডিট সাইডে পাওঁ ঠিক আছে ইয়াৰ পাছত মই তোমালোকক বেলেন্স শিটখনৰ এটা দেখাব বিচাৰিছোঁ এই সকলোবোৰ তোমালোকে কিতাপত পাবা আৰু কিতাপখনত ভালকৈ চাই ল'বা বুলি মই আশা কৰিলোঁ বেলেন্স শিট কিতাপত মই বৰ্তমান বেলেন্স শিটৰ ফৰ্মেটটো বিচাৰি পোৱা নাই কিন্তু তোমালোকক মই কৈছোঁ যে বেলেন্স শিটখন আমাৰ এইটো ফৰ্মেটতে হ'ব লেফ্ট হেণ্ড সাইডে থাকিব লাইবিলিটিজ আৰু ৰাইট হেণ্ড সাইডে থাকিব এছেট যেটো আমি আগতে তোমালোকে ফাৰ্স্ট ইয়াৰত বেলেন্স শিট ফাইনেল একাউণ্ট প্ৰিপেয়াৰ কৰি আহিছিলে বেলেন্স শিটৰ কোনো ফৰ্মেটখনত কোনো হালসলনি নহয় আগতে যেনেকৈ পাইছিলা তেনেকৈ তোমালোকে পাবা ঠিক আছে এয়া আছিল আমাৰ একাউণ্টছ টু বি প্ৰিপেয়াৰ্ড বাই নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন ইয়াৰ পাছৰ ক্লাছত মই তোমালোকক ৰিচিভ এণ্ড পেমেণ্ট একাউণ্টখন কেনেদৰে মেইনটেইন কৰা হয় বা কেনেদৰে বনোৱা হয় সেই বিষয়ে এক্সপ্লেইন কৰিম আজিলৈ ইমানেই ধন্যবাদ